নমস্কাৰ আজি আমি হেল্পিং হেণ্ডৰ উদ্যোগত দ্বিতীয়টো বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। আজিৰ যিটো শিবিৰ আমি আয়োজন কৰিছোঁ সেইটো আমি অসম কেঞ্চাৰ কেয়াৰ ইউনিট আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত আজি আৰম্ভ কৰিছোঁ। আজি বিশ্বনাথৰ নতুন গাঁও নামঘৰ প্ৰাংগণত ইতিমধ্যে আমাৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ হৈছে আৰু আজি যিখিনি ৰোগৰ পৰীক্ষা কৰা হ'ব সেইখিনি হ'ল স্তন, জৰায়ু, তাৰ কৰ্কট ৰোগৰ এটা স্ক্ৰিনিং হ'ব, প্লাছ চুগাৰ, ডায়েবেটিছ, প্ৰেছাৰ, যিবিলাক অসংক্ৰামক ৰোগ সেই অসংক্ৰামক ৰোগৰ স্ক্ৰিনিং এটা আৰম্ভ হৈছে আৰু তাৰ লগে লগে তেওঁলোকে মেডিচিনো যথেষ্টখিনি লৈ আহিছে আৰু ডাক্তৰ আহিছে, টিম আহিছে তেওঁলোকে কি কৰিব, গাঁৱৰ এই ৰাইজসকল যিমানখিনি ৰোগী আহিছে তেওঁলোকক সজাগ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কাৰণ PHCবিলাকত মেডিচিনছবিলাক ফ্ৰীকৈ পায়, যিবিলাক গাঁৱৰ মানুহখিনিয়ে নাজানে। সেইকাৰণে বহুতখিনি কি হয়, দুখীয়া মানুহে তেওঁলোকে বেমাৰ হ'লেও চিকিৎসা কৰিবলৈ পইচা নাথাকে কাৰণে তেওঁলোকৰ বহুত অসুবিধা হয়। সেই অসুবিধাবিলাক আচলতে তেওঁলোকে সজাগ হ'লে নাইকিয়া কৰিব পাৰে। আমাৰ উদ্দেশ্যটো সেইটোৱে, গাঁৱৰ ৰাইজক সজাগ সচেতন কৰা নিজৰ স্বাস্থ্যৰ বিষয়ে আৰু তেওঁলোকে যাতে বিনামূলীয়া মেডিচিনখিনি পাব পাৰে, সেই উদ্দেশ্যে আমি আজি শিবিৰটো আয়োজন কৰিছোঁ। নমস্কাৰ আজি আমি হেল্পিং হেণ্ডৰ উদ্যোগত দ্বিতীয়টো বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ। আজিৰ যিটো শিবিৰ আমি আয়োজন কৰিছোঁ সেইটো আমি অসম কেঞ্চাৰ কেয়াৰ ইউনিট আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সহযোগত আজি আৰম্ভ কৰিছোঁ। আজি বিশ্বনাথৰ নতুন গাঁও নামঘৰ প্ৰাংগণত ইতিমধ্যে আমাৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ হৈছে আৰু আজি যিখিনি ৰোগৰ পৰীক্ষা কৰা হ'ব সেইখিনি হ'ল স্তন, জৰায়ু, তাৰ কৰ্কট ৰোগৰ এটা স্ক্ৰিনিং হ'ব, প্লাছ চুগাৰ, ডায়েবেটিছ, প্ৰেছাৰ, যিবিলাক অসংক্ৰামক ৰোগ সেই অসংক্ৰামক ৰোগৰ স্ক্ৰিনিং এটা আৰম্ভ হৈছে আৰু তাৰ লগে লগে তেওঁলোকে মেডিচিনো যথেষ্টখিনি লৈ আহিছে আৰু ডাক্তৰ আহিছে, টিম আহিছে তেওঁলোকে কি কৰিব, গাঁৱৰ এই ৰাইজসকল যিমানখিনি ৰোগী আহিছে তেওঁলোকক সজাগ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। কাৰণ PHCবিলাকত মেডিচিনছবিলাক ফ্ৰীকৈ পায়, যিবিলাক গাঁৱৰ মানুহখিনিয়ে নাজানে। সেইকাৰণে বহুতখিনি কি হয়, দুখীয়া মানুহে তেওঁলোকে বেমাৰ হ'লেও চিকিৎসা কৰিবলৈ পইচা নাথাকে কাৰণে তেওঁলোকৰ বহুত অসুবিধা হয়। সেই অসুবিধাবিলাক আচলতে তেওঁলোকে সজাগ হ'লে নাইকিয়া কৰিব পাৰে। আমাৰ উদ্দেশ্যটো সেইটোৱে, গাঁৱৰ ৰাইজক সজাগ সচেতন কৰা নিজৰ স্বাস্থ্যৰ বিষয়ে আৰু তেওঁলোকে যাতে বিনামূলীয়া মেডিচিনখিনি পাব পাৰে, সেই উদ্দেশ্যে আমি আজি শিবিৰটো আয়োজন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।